সকলোকে নমস্কাৰ জনাই মোৰ পেজত আৰু এটি সৰু ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টো যিখিনি কাপোৰ দেখুৱাইছোঁ সেইখিনি টপ কোৱালিটিৰ হেণ্ডমেড পিয়ৰ টচ কটনৰ যোৰা হয়। এই পিয়ৰ টচ কটনৰ যোৰাবোৰ যদি আপোনালোকে ল'ম বুলি ভাবি আছে বিহুৰ স্পেচিয়েল অফাৰত আমাৰ হাতলৈ এইখিনি যোৱাকালি ৰাতি ৰিষ্টক হৈ আহিছে। যদি আপোনালোকে ভিডিঅ'টোত কোনোবাটো যোৰা চাই ভাল লাগিছে ল'ম বুলি ভাবি আছে দেৰি নকৰি স্ক্ৰীনশ্বট লৈ আমাক হোৱাটছআপ কৰিব, নহ'লে কল কৰিব। সকলোখিনি কাপোৰ মই আগবঢ়ালোঁ। এই যোৰাখিনিৰ লগত ছাইড পাৰি ব্লাউজ পিচ সকলোখিনি ৰেডি আছে আৰু চাদৰখন সম্পূৰ্ণ দহি কৰি থোৱা আছে। যদি আপোনালোকে ল'ম বুলি ভাবি আছে দেৰি নকৰিব, অতি সোনকালে যোগাযোগ কৰিব। মই ইয়াতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো চাই যদি ভাল লাগিছে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব, লগতে পেজটো ফ'ল' কৰিব। আৰু যদি এই ভিডিঅ'টো আপোনালোকে ইউটিউব চেনেলত চাব বিচাৰে ইউটিউব চেনেলটো তগৰ কাকতি বুলি আছে, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব। সদায় নতুন নতুন নটিফিকেশ্যনবোৰ অতি সোনকালে আপোনালোকে পাই থাকিব। আজিলৈ সকলোকে দিনটোৰ শুভেচ্ছা জনাইছোঁ আৰু দিনটো সকলোৰে সুন্দৰ হওক, মংগল হওক তাৰ কামনাৰে আজিলৈ ইয়াতে সামৰিছোঁ আৰু এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই।